নমস্কাৰ বন্ধুসকল, আজি বিদ্যালয়ত গুণোৎসৱ। আজি অন্তিম পৰ্যায়ৰ গুণোৎসৱ। আজি মোৰ পৰিছে ৰাতিপুৱা 5টা বজাতে আহিছোঁ বিদ্যালয়ত। আহি পেলাই বিদ্যালয়ৰ চাফ চিকুণতা গোটেই কামখিনি কৰা হ'ল। এতিয়া ল'ৰা ছোৱালীখিনি বিদ্যালয়ৰ বিজি ডেকৰেশ্যনত। তো সিহঁতে বেলুন ফুলাই আছে আৰু সজাই আছে গোটেইখিনি। তো গুণোৎসৱ অলপ পিছত এক্সটাৰ্নেল ইভুলেটৰ আহিব, তেখেতক ৱেলকাম জনোৱা হ'ব। আৰু ল'ৰা ছোৱালীখিনি বিদ্যালয় সজাই আছে, বেলুন লগাই আছে, সেইখিনিও আপোনালোকক দেখাম। আৰু বাকী গুণোৎসৱৰ এক্সামখিনি চাগে দেখাব নোৱাৰিম, যদি পাৰোঁ সুবিধা পাওঁ সেইখিনিও আপোনালোকক দেখাম। চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। সকলোৱে কামত বিজি। সেয়া চাওক, সকলোৱে বেলুন ফুলাই আছে। সিহঁতৰ প্লেনিং। মোক ক'লে বেলুন আনি দিবলৈ, মই বেলুন আনি দিছোঁ। এতিয়া পুৰা সজাই আছে, বিৰাট ফূৰ্তি পাইছে। তেখেতক এখন কলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ পিৰাঘাটা প্ৰাথমিক বিদ্যালয়ৰ সভাপতি শ্ৰীযুত ৰাজকুমাৰ ৰায়ক অনুৰোধ জনাওঁ। স্বভাৱ সুলভ, সেইটো কাৰণে আমি ইমান চিন্তিত হ'ব নালাগে। সেইটো এটা স্বভাৱ সুলভ, এইটো বয়সৰ দুখ। কিন্তু আমি অলপ ধৈৰ্য ধৰিব লাগিব। আমি শিক্ষকেই হওক বা গাৰ্জেনেই হওক, আমি অলপ ধৈৰ্য ধৰিব লাগিব। মৰমৰে কেনেকৈ সিহঁতক পঢ়াব পাৰি, দৰকাৰ হ'লে আমি অলপ ধমকিও দিব লাগিব, মৰমো কৰিব লাগিব। তাৰ মাজতে শিক্ষা লাভ কৰিব লাগিব। মেইনলি আপোনালোকে এটা কথা চিন্তা কৰিব যে আপোনালোকে যেতিয়া পঢ়া শুনা কৰিব, কোনো কাৰণতে আপোনালোকে প্ৰাইভেট স্কুলত নিবলৈ চেষ্টা নকৰিব। সদায় গভৰ্ণমেণ্ট স্কুলত পঢ়াবলৈ চেষ্টা কৰিব। সেইটো এটা ইম্পৰ্টেণ্ট কথা দেই। আৰু গভৰ্ণমেণ্ট স্কুলত কিয় পঢ়াব লাগে সেই কথাখিনি আপোনালোকে নিজে পঢ়াই গম পাইছে। কিমান বস্তু ফ্ৰী পাইছে, ইউনিফৰ্মৰ পৰা আদি কৰি খোৱা বোৱা গোটেইখিনি আপোনালোকে ফ্ৰী পাইছে। আৰু ভৱিষ্যতেতো আপোনালোকৰ এইটো কাৰণে কামত আহিব গভৰ্ণমেণ্ট স্কুলত পঢ়িলে। এতিয়া বস্তুটো হ'ল প্ৰাইভেট এডুকেশ্যনৰ ফালে গৈ আছে। যিমান মানুহক প্ৰাইভেটৰ ফালে আকৰ্ষণ কৰিছে, সেইটো যাতে নহয়, সেইটোৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব। আৰু মাটি